বন্ধুসকল, আজি আন্তৰ্জাতিক পুৰুষ দিৱস। আমি মহিলা সবলীকৰণৰ কাৰণে কাম কৰি আহিছোঁ। বৰ্তমান পৰিস্থিতি এনেকুৱা হৈছে যে পুৰুষ সবলীকৰণৰ কাৰণে কিছু কাম কৰিব লগা পৰিস্থিতি আহি পৰিছে। আমি খোজকাঢ়ি আছোঁ, খোজকাঢ়ি থাকিব লাগিব আৰু সদায় একেটা ভিডিঅ' দি থাকিলে আপোনালোকে আমনি পাব। সদায় ভিডিঅ' দি নথকাৰ অৰ্থ এইটো নহয় যে আমি খোজকাঢ়ি নাথাকোঁ। আমি সদায় ৰাতিপুৱা খোজকাঢ়ি থাকোঁ। আপোনালোকে খোজকাঢ়ক, সুস্বাস্থ্যৱান হৈ থাকক আৰু নিজকে স্মাৰ্ট বনাই ৰাখক। যদি আমি ৰাতিপুৱাটো ভালদৰে আৰম্ভ কৰিব পাৰোঁ, গোটেই দিনটো আমাৰ ভাল যাব। গতিকে আমি সফল হ'বলৈ হ'লে আমি কৰ্ম কৰাৰ যিটো লাগি থকাৰ যিটো কৰ্ম কৰাৰ যিটো মানসিকতা, সেইটো গঢ়ি তুলিব লাগিব। আৰু সেইটো গঢ়ি তুলিবলৈ হ'লে মৰ্ণিং শ্ব'জ দা ডে। ৰাতিপুৱাই গোটেই দিনটো বতৰা দিয়ে, যি মূলা বাঢ়ে তাৰ দুপাততে চিন। এই কথাখিনি আমি মনত ৰাখিব লাগিব। গতিকে আমি খোজকাঢ়ি থাকিম, সুস্বাস্থ্যৱান হৈ থাকিম, দৌৰি থাকিম, ফিজিকেল এক্টিভিটিছ কৰি থাকিম। কিন্তু সদায় আৰু একেটা বস্তু আমি দি নাথাকোঁ ভিডিঅ'ত। আৰু মাজে মাজে আপোনালোকক ফ'ল' আপ কৰি থাকিম। আমি যে কাম কৰি আছোঁ, খোজকাঢ়ি আছোঁ, এই কথাটোখিনি আপোনালোকক অৱগত কৰি থাকিম। আজিলৈ ইমানলৈ, আৰু শেষত আপোনালোকক পুৰুষ দিৱসৰ শুভেচ্ছা জনাই আমাৰ কথাখিনি ইমানতে সামৰিলোঁ। স্বাস্থ্যৱান হৈ থাকক, সুখী হওক।